কামৰ মাজতে মাৰ হাতৰ মৰমৰ চাহ কাপ। ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা ধৰি ৰাতিৰ শোৱাৰলৈকে যিখিনি গালি খাওঁ ৰাইজ ক'বলৈ বাকী নাই। যিমান কাম কৰিলেও গালি খাওঁৱেই, কিন্তু তাৰ মাজতে কেতিয়াবা কিনো হয় জানো, মৰমত মাতিব, মৰমত চাহ দিব, সেইকণৰ আনন্দ সুকীয়া ৰাইজ। এনেই হ'লে নাপাওঁ। কাৰ্চিত যদি মাৰ মন ভাল লাগি থাকে তেতিয়াহে। বাৰু যি কি নহওক, গডৰেজৰ কাপোৰ উলিয়াওঁতে কালি মোৰ একদম অৱস্থা বেয়া হৈ গ'ল। ইমানসোপা কাপোৰ আছিলে, 5বাৰ 6বাৰ মই অহা যোৱা কৰি থাকোঁতে গৈছে। এবাৰ কাপোৰ উলিয়াওঁগৈ, আকৌ সেইখিনি আনি নতুনকৈ কাপোৰ দিওঁগৈ, মাথা একদম ফাটি গ'ল ৰাইজ। এই কাপোৰযোৰ মোৰ খুব প্ৰিয় দেই, বগা কাপোৰযোৰ, সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ। ইমানসোপা কাপোৰ আছে, কিন্তু ক'ৰবাত যোৱা সময়ত মাহীক বিচাৰোঁ, মামীক বিচাৰোঁ, নবৌক বিচাৰোঁ, ঘৰত কাপোৰেই নাপাওঁ। সেইবাবে মায়ে গালি দিয়ে দেই খুব। আৰু এয়া মোৰ বহুত দিনৰ পিছত পালোঁ। মই এম্ব্ৰইডাৰী কৰা নিজৰ হাতেৰে কৰিছিলোঁ। কৃষ্ণ বনাইছিলোঁ, বাঁহী এটা বনাইছিলোঁ, লগতে মৌৰা পাখিটো। মৌৰা পাখি একদম একজেক্ট নহ'লে তথাপিতো চেষ্টা কৰিছিলোঁ। কেনেকুৱা লাগিছে ক'ব। কালি জন্মাষ্টমীৰ দিনা সেইখন পাই মনটো কিন্তু মোৰ খুব ভাল লাগি গ'ল। মই কৃষ্ণক বহুত ভাল পাওঁ, সেইবাবে কৃষ্ণৰ নামত সেইখন মই নিজ হাতেৰে বনাইছিলোঁ। এইখিনি মোৰ এম্ব্ৰইডাৰী কৰা। বাৰু আজিলৈ আহিছোঁ দেই, কালিলৈ লগ পাম। বাই বাই।